আমি কৰি আছোঁ JLEE 2023 previous year question paper solution. Next question to our question number 50. Plug setting of a relay can be changed by changing. Plug setting of a relay can be changed by changing. So our option dia ase air gap. Next option dia ase backup stop. তাৰ পাছত option dia ase number of ampere turns আৰু last option dia ase all of this. So তাৰ আগতে আমি কি হয় আমি ৰিলেৰ working principle টো চাই লম ঠিক আছে কেনেকৈ কাম কৰে। তো এইটো আমাৰ কি হৈ গ'ল এই ওপৰ যিটো portion দেখিছে এইটো কি হয় বাছবাৰ হয়। বাছবাৰ হয় কি হয় বাছবাৰত কি কৰিব পাৰে এইফালৰ পৰা ক'ৰবাত জেনেৰেটিং ষ্টেচনৰ পৰা কি হ'ব ছাপ্লাই আহি যাব পাৰে তো ইয়াৰ পৰা কি হয় বেলেগ আমাৰ কি কণ্ডাক্টৰ কানেক্ট হৈ থাকে ঠিক আছে তো এইবিলাক থাকে তো ইয়াত আমাৰ কি হয় কেনেকৈ আমাৰ ৰিলেটো কাম কৰিব ইয়াত প্ৰথমে কি হ'ব চাৰ্কিট ব্ৰেকাৰ থাকে আমাৰ প্ৰটেকশ্যন চিষ্টেমত কি থাকে চাৰ্কিট ব্ৰেকাৰ আৰু ৰিলে দুটা থাকিব লাগে দুটা একেলগতে কাম কৰে তো চাৰ্কিট ব্ৰেকাৰত কি থাকে ইয়াৰ দুটা কণ্টেক্ট থাকে এটা হৈ গ'ল কি কয় মুভিং কণ্টেক্ট আৰু এটা ফিক্স কণ্টেক্ট যেতিয়া নৰ্মেল অপাৰেশ্যন হ'ব মুভিং আৰু ফিক্সটো কি হৈ যাব কানেক্ট হৈ থাকিব এইটো বস্তুটো ইয়াৰ লগত কানেক্ট হৈ থাকিব যেতিয়া নেকি ফল্ট কণ্ডিশ্যন হ'ব তেতিয়া কি কৰিব এই কণ্টেক্টটো কি হ'ব ইয়াৰ পৰা আঁতৰাই দিব লাগিব আঁতৰাই দিলে মানে কি হৈ যাব এইফালে এইটো যিটো আমাৰ এইটো চাৰ্কিটটো আছে এই চাৰ্কিটটো কি হৈ যাব বাছবাৰৰ পৰা ডিছকানেক্ট হৈ যাব ঠিক আছে তো ইয়াৰ পৰা কি হয় মানে এইটো যিটো হয় ঠিক আছে এইটো কি হয় বাছবাৰৰ লগত কানেক্ট হৈ আছে এই যিটো কণ্ডাক্টৰ দেখিছা এই কণ্ডাক্টৰ কি হয় বাছবাৰৰ লগত কানেক্ট হৈ আছে এই বাছবাৰৰ পৰা কানেক্ট হৈ আছে কাৰণে কি হ'ব বাছবাৰতো হাই কাৰেণ্ট থাকিব তো হাই কাৰেণ্ট এইফালে ফ্ল' হৈ আছে তো মানে আমি কি কৰিব লাগে এই কাৰেণ্টটো কমাব লাগে কমাবলৈ আমি কি কৰোঁ কাৰেণ্ট ট্ৰান্সফাৰ ইউজ কৰোঁ ঠিক আছে তো কাৰেণ্ট ট্ৰান্সফাৰ কি কৰোঁ ষ্টেপ ডাউন কৰি দিব কাৰেণ্টক ঠিক আছে কাৰেণ্ট ষ্টেপ ডাউন কৰি দিব কাৰেণ্টটো কমাই দিব ঠিক আছে এইটো কি হৈ গ'ল আমাৰ ছেকেণ্ডেৰী কইল অফ কাৰেণ্ট ট্ৰান্সফাৰ হৈ গ'ল ঠিক আছে ছেকেণ্ডেৰী কইল অফ কাৰেণ্ট ট্ৰান্সফাৰ হৈ গ'ল আৰু এইটোকে কি বুলি কয় ৰিলে কইল বুলি কয় ঠিক আছে তো এইফালে যেতিয়া কাৰেণ্ট যেতিয়া যাব নৰ্মেলিও এইফালে কি হৈছে কাৰেণ্ট গৈ আছে কিবা এটা এমাউণ্টৰ কাৰেণ্ট গৈ আছে ঠিক আছে তো এইটো কি হৈ যাব আমাৰ ইয়াত যেতিয়া মানে এনেকুৱা কইল মাজেদি যেতিয়া মানে কাৰেণ্ট পাছ হয় তেতিয়াহ'লে কি হৈ যায় আমাৰ ফ্লাক্স পৰিচয় ঠিক আছে ফ্লাক্স পৰিচয় ফাই তো এই ফাইটো কাৰ ওপৰত ডিপেণ্ড কৰে MMF বাই ৰিলেক্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰে MMF মানে কি হয় NI বাই S হয় ঠিক আছে NI বাই S হয় যেতিয়া আমাৰ ফল্ট কণ্ডিশ্যন হ'ব যেতিয়া আমাৰ ফল্ট কণ্ডিশ্যন হ'ব তেতিয়া কি হ'ব এই কাৰেণ্টটো কি হৈ যাব আমাৰ বাঢ়ি যাব ঠিক আছে ফল্ট যদি কণ্ডিশ্যন হয় ফল্ট কণ্ডিশ্যন হ'লে মানে এই কাৰেণ্টটো কি হৈ যাব আমাৰ বাঢ়ি যাব এই কাৰেণ্টটো যেতিয়া বাঢ়ি যাব তেতিয়া কি হৈ যাব আমাৰ ইয়াৰ কি হয় যিটো ফ্লাক্স আছে ফ্লাক্সটো ইনক্ৰিজ হৈ যাব ফ্লাক্সটো ইনক্ৰিজ হ'লে মানে ইয়াৰ এট্ৰেকশ্যন ফ'ৰ্চটো আমাৰ কি হয় বেছি হ'ব ফ্লাক্স কাৰণ মানে সদায় কি হয় মেটেলৰ থ্ৰু দি কিনে আমাৰ কি হয় পাছ কৰিব বিচাৰে ঠিক আছে তো তেতিয়াহ'লে মানে আমাৰ কি হৈ যাব এই মেটেলটো এইটো কি হয় মেটেল হয় ঠিক আছে এই মেটেলটো কি হয় তললৈ টানি দিলে মানে কি হৈ যাব এই চাৰ্কিটটো কমপ্লিট হ'ব নৰ্মেলি কি থাকে এই চাৰ্কিটটো কি হৈ যায় অ'পেন হৈ আছে তো যেতিয়া মেটেলটো তললৈ আহি যাব তেতিয়াহ'লে চাৰ্কিটটো কমপ্লিট হৈ যাব আৰু ইয়াত কি হয় অলৰেডি DC চ'ৰ্চ এটা আছে DC চ'ৰ্চে কি কৰিব এইফালৰ পৰা কাৰেণ্ট পঠাই দিব এইফালৰ পৰা কি হয় কাৰেণ্ট হৈ কিনে এইফালে এনেকৈ সোমাই যাব তো এইটো যিটো কইল আছে ট্ৰিপ কইল বুলি কয় ঠিক আছে তো এই ট্ৰিপ কইলতো কি হ'ব যেতিয়া কাৰেণ্ট পাছ হ'ব ইয়াতো কি হ'ব এনেকুৱা মেগনেটিক ফিল্ড প্ৰডিউচ হ'ব মানে ইয়াত কি হ'ব ফ্লাক্স আকৌ ইয়াতো আহিব তো ছেইম কনচেপ্টটো ইয়াতো আহিব তো ই কি কৰিব এইটো যদি মুভিং কণ্টেক্ট অফ চাৰ্কিট ব্ৰেকাৰ হয় মুভিং কণ্টেক্ট অফ চাৰ্কিট ব্ৰেকাৰক কি কৰিব টানি ল'লে মানে কি হৈ যাব এইটো আমাৰ চাৰ্কিট ব্ৰেকাৰটো অ'পেন হৈ যাব তেতিয়া অ'পেন হৈ গ'লে মানে এই গোটেই চাৰ্কিটটো আমাৰ কি হৈ যাব বাছবাৰৰ পৰা ডিছকানেক্ট হৈ যাব আৰু আমি কি কৰিম প্ৰটেক্ট কৰিব পাৰিম এনেকৈ ঠিক আছে তো এইটো বস্তুটো আছিলে আমি বাছবাৰৰ লগত যিবিলাক কানেক্ট হৈ আছে সেইবিলাক মানে এই ফল্টৰ পৰা কি হয় এইটো বাচি যাব এনেকৈ টাইপৰ ঠিক আছে তো আমাক কি বুলি ক'লে আমাক কৈছে কি যিটো প্লাগ ছেটিং হয় প্লাগ ছেটিংটো আমি কেনেকৈ চেঞ্জ কৰিব পাৰোঁ বুলি কৈছে প্লাগ ছেটিংটো কি হয় প্লাগ ছেটিঙক আমি বেলেগ নাম দি কিনে জানো ঠিক আছে প্লাগ ছেটিঙক আমি কি বুলি কওঁ কাৰেণ্ট ছেটিং বুলি কওঁ বা পিক আপ ভেলু বুলি কওঁ এইটো কাৰেণ্ট ছেটিংটো কি হয় পাৰ্চেণ্টেজ কাৰেণ্ট ছেটিঙৰ লগত নিমিলাবা পাৰ্চেণ্টেজ কাৰেণ্ট ছেটিংটো ডিফাৰেণ্ট হয় সেইটো ডিভাইড আপন আই ৰিলে আহে ঠিক আছে পাৰ্চেণ্টেজত সেইটো আমি কনভাৰ্ট কৰোঁ কি কয় সেইটো পাৰ্চেণ্টেজত থাকে ঠিক আছে সেইটো ডিফাৰেণ্ট হয় এইটো কি হয় যিটো নৰ্মেল কাৰেণ্ট ছেটিং হয় সেইটো প্লাগ ছেটিঙৰ একেই হয় ঠিক আছে পিক আপ ভেলু বুলি কওঁ আমি ঠিক আছে এই পিক আপ ভেলু বা প্লাগ ছেটিংটো একচুৱেলি হয় কি এইটো মানে মিনিমাম এমাউণ্ট অফ কাৰেণ্ট হয় ঠিক আছে এইটো কি হয় মিনিমাম এমাউণ্ট অফ কাৰেণ্ট ক'ত ইন ৰিলে কইল ঠিক আছে ইন ৰিলে কইল ফৰ ৰিলে টু ট্ৰিপ যিটো কাৰণে কি হয় ৰিলেটো ট্ৰিপ কৰিব কেনেকৈ ট্ৰিপ কৰিব
ইয়াত কাৰেণ্টটো বাঢ়ি যাব তেতিয়া কি হয় মিনিমাম ভেলু অফ কাৰেণ্ট লাগিব যিটোৰ থ্ৰু দি কিনে আমাৰ কি হ'ব এইটো এট্ৰেকশ্যন ফ'ৰ্চটো বাঢ়ি কিনে এইটো কি হৈ যাব কমপ্লিট হৈ যাব চাৰ্কিটটো তেনেকৈ ট্ৰিপ কৰিব বস্তুটো ঠিক আছে তো এইটো বস্তু আছিলে তো এইটো কি হয় এইটোৰ ওপৰত ডিপেণ্ড কৰিছে আচ্ছা এইটো যিটো হেৰি আছে এইটো কি হয় মিনিমাম ভেলু অফ কাৰেণ্ট হয় আৰু তাৰপিছত এইটো আমাৰ যিটো ট্ৰিপ হোৱা ছিষ্টেমটো আছিলে এইটো কি কাৰণে হৈ আছিলে ফ্লাক্সৰ কাৰণে হৈ আছিলে ঠিক আছে ফ্লাক্সটো কিহৰ ওপৰত ডিপেণ্ড কৰিছে MMF-ৰ ওপৰত MMF কি হয় N ইনটু আই হয় ঠিক আছে N ইনটু আই এইটো কি হয় ট্ৰিপৰ ৰিজন এইটো হয় ঠিক আছে ট্ৰিপৰ ৰিজন এইটো হয় তো ইয়াৰ চাৰ্টেইন একচুৱেলি মানে চাব গ'লে মানে ইয়াৰ চাৰ্টেইন ভেলু কি হ'ব লাগিব ভেলুৰ পৰা এইটো কি বেছি হ'ব লাগিব ঠিক আছে তেতিয়া মানে কি হৈ যাব আমাৰ চাৰ্কিটটোৰ ট্ৰিপ হ'ব তো আমাৰ যিটো এন থাকে এনটো কি হয় নাম্বাৰ অফ টাৰ্ণছ হয় আৰু কাৰেণ্ট যিটো হয় এইটো কি আই ৰিলে কাৰেণ্ট হয় যদিহে আমাৰ কি হয় যদিহে আমাৰ কি হয় আমি কি কৰোঁ নাম্বাৰ অফ টাৰ্ণছটো যদি বঢ়াই দিওঁ তেতিয়াহ'লে কি হ'ব কাৰেণ্ট কম হ'লেও চলি যাব বা নাম্বাৰ অফ টাৰ্ণছটো যদি আমি কি কৰোঁ কমাই দিওঁ তেতিয়া কি হ'ব লাগিব আমাৰ কাৰেণ্টটো বাঢ়িব লাগিব তো এইটো যিটো পিক আপ কাৰেণ্ট আছে পিক আপ কাৰেণ্টটো কি হয় পিক আপ ভেলু যিটো হয় পিক আপ ভেলু অফ কাৰেণ্ট সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰে এই ট্ৰিপ সেইটো কাৰণে কি হয় এইটো ট্ৰিপ হয় ঠিক আছে তো সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিছে এন ইনটু আইৰ ওপৰত ডিপেণ্ড কৰিছে যদি মানে কি হয় এনটো যদি বেছি হয় তেতিয়াহ'লে আমাৰ কম হ'লেও কি হৈ যাব কম পিক আপ ভেলু কাৰেণ্টতো চলি যাব কামটো আৰু যদি এনটো কি হয় লেছ যদি কৰি দিওঁ তেতিয়াহ'লে কি হয় বেছি কাৰেণ্ট লাগিব তো মুঠতে গৈ থৈ কিনে কি হয় বস্তুটো কিহৰ ওপৰত ডিপেণ্ড কৰে নাম্বাৰ অফ এম্পিয়াৰ টাৰ্ণছৰ ওপৰত ডিপেণ্ড কৰে তো অপশ্যন আমাৰ চিটো হৈ যাব ঠিক আছে